কবিতাৰ শিৰোনাম বিশ্বনেতা। কোনে আজি বিশ্বৰ এক শক্তি ৰূপ ধৰি খাৰ বাৰুদৰ মহাগৰ্জনে হ'ব খোজা বিশ্বনেতা। মানৱ অধিকাৰকো উলংঘন কৰি অভিশপ্ত হৈ বিশ্বক বুজাব খোজে নেকি শক্তিশালী মহাগ্ৰাৱী যুদ্ধগ্ৰাসী হয় বিশ্বনেতা তেওঁ। মানৱ শান্তিয়ে যদি বিশ্ব শান্তি হয় তাতোকৈ সুখী কোন এই সংসাৰত বিশ্বগ্ৰাসী নীতি নে যুদ্ধবিলাসী মন। সাৰ্বভৌমত্ব মৌলিক অধিকাৰ স্বাধীনতাক বাদ দি সুখী হ'ব পাৰিবনে মানৱ জাতি? যাকতো জীয়াই থকাৰ অধিকাৰ আছে। বিশ্বৰ প্ৰান্তে প্ৰান্তে দুৱাৰে দুৱাৰে মানৱ মানৱিনী। যুদ্ধ নহয় শান্তিৰ মন্ত্ৰ, আলোচনা সৰ্বশক্তিতন্ত্ৰ। আজি বিশ্বৰ দুৱাৰে দুৱাৰে সংকৃত কম্পিত মানৱ জাতি হ'ব খোজা যেন কোনোবা শক্তিধৰ বিশ্ব মহাসম্ৰাট। বলিয়া দাতাল হাতীৰ হৈ পাহৰিব খোজে কিয় অতীতৰ ইতিহাস? জন্মগত জীয়াই থকাৰ অধিকাৰকো দিব খুজি বিশ্বত জানো হ'ব মহাশান্তি? ক্ষেপণাস্ত্ৰ অৱৰোধ সমগ্ৰ মানৱ জাতিৰ অন্তৰায়। মোক লাগে বিশ্ব শান্তি, মানৱ শান্তি। বিশ্বৰ প্ৰান্তে প্ৰান্তে দুৱাৰে দুৱাৰে তাৰ বাবেই জ্বলাও বন্তি। জয় ভাৰতৰ, জয় বিশ্বৰ। লাগে মোক বিশ্ব শান্তি। যদি হয় মানুহে ঈশ্বৰ তেনেহ'লে হিংসা কিয় বিশ্ব সাগৰ? আকাশ সাগৰে নহয় কাৰো অধীনৰ, তেনেহ'লে যুদ্ধ জয়ৰ কাৰ্য কিয় বিশ্ব সাগৰৰ? সন্মান কৰি ৰাষ্ট্ৰনীতিক মানৱ সমাজক বন্ধ হওক যুদ্ধ নীতি। আত্ম উপলব্ধিৰো আছে প্ৰয়োজন উত্তেজিত মনত। জয় বিশ্বৰ মানুহৰ বাবে। বলিয়া দাতাল হাতীৰ মুক্ত বিচৰণ বিশ্বত নাই প্ৰয়োজন। আগ্নেয়াস্ত্ৰৰ আঘাতত ধপধপাই থকা কলিজাই সুবাৰ্তা দিবনে মানৱ জাতিলৈ? ইয়াৰ উত্তৰ কোনে দিব? জয় বিশ্বৰ, জয় মানুহৰ গান গাওঁ। ধন্যবাদ।